हेलो स्टूडेंट्स আজি বহুত দিনৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে কমেন্ট কৰি আছিল স্যাৰ আৰ্টছৰ কি সাবজেক্ট থাকে সায়েন্সৰ কি সাবজেক্ট থাকে কমাৰ্চৰ কি সাবজেক্ট থাকে তো আজি ভিডিঅ লৈ আহিছো আৰ্টছ সায়েন্স আৰু কমাৰ্চ এই তিনটা স্ট্ৰীমত আমি কি সাবজেক্ট পঢ়িবলৈ পাও কি থাকে সাবজেক্ট সেই গুটেখিনি আজি ডিটেইলছত ডিসকাস কৰিম আৰু এটা কথা মই প্ৰথমতে কৈলো যে তোমালোকে যোনটো মানে যোনখন কলেজত এডমিশন লব বিচাৰি আছা বা এডমিশন লবা তাত হয়তো কিছুমান সাবজেক্ট তাত নাপাবো পাৰা তোমালোকে তো তোমালোকৰ যোনখন এডমিশনৰ সময়ত মানে এডমিশনৰ সময়ত যোনখন ফৰ্ম দিয়া হ'ব তাত ফৰ্মত তোমালোকৰ মেনশন থাকিব যে পাৰ্টিকুলাৰ কলেজখনত কি সাবজেক্ট আছে তাৰ পৰা তোমালোকে চুজ কৰিব লাগিব যে মই কিটা সাবজেক্ট লম তো মই কোৱা সাবজেক্টখিনি হয়তো তোমালোকৰ কিছুমান সাবজেক্ট হয়তো তোমালোকে এডমিশন ল'বলিয়া কলেজখন নাপাবো পাৰা তো হয়তো তোমালোকে অলপ মানে চাই লবা হেকু এডমিশনৰ সময়ত তোমালোকে হেতু সাবজেক্ট চাই লবা আছে নে নাই তেন্তে আহা আমি জানি লও কি থাকে সাবজেক্ট তো প্ৰথমতে মই এটা কথা কইলো যে প্ৰত্যেকটা স্ট্ৰীমত আৰ্টছ হক সায়েন্স হক কমাৰ্চ হক তাত কিন্তু ইয়া দেখা পাইছে তোমালোকে সাবজেক্টস ফৰ অল স্ট্ৰীমস তো ইংলিশ কোৰ তো ইংলিশটো কমন থাকিব আৰু নেক্সট 2 নম্বৰ সোৱা তোমালোকে এনি ওয়ান অফ দা ফলোইং মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ এমআইএল সাবজেক্টস তো তোমালোকে যিকোনো এমআইএল এৰ পৰা বাছি ল'ব পাৰা কোনবা হয়তো আসামিজ ল'ব পাৰে বড়ো ল'ব পাৰে হিন্দী ল'ব পাৰে নেপালী ল'ব পাৰে তো ইয়াত কি অপচন আছে গুটেখিনি তোমালোকে ল'ব পাৰা তো এমআইএল টু তোমালোকৰ ইচ্ছা মতে কিন্তু ইংলিশটো কিন্তু কমন থাকিব ইংলিশটো তোমালোকে ল'বই লাগিব এতিয়া 2 নম্বৰ অৰ দিছে যে কাৰবাৰ যদি মানে ধৰা এমআইএল টু ল'ব ইচ্ছা নাথাকে তেওঁলোকে অল্টাৰনেটিভ ইংলিশো ল'ব পাৰে তো তোমালোকে এটো কনফাৰ্ম কৰি লবা কলেজত যে এই কলেজত মানে অল্টাৰনেটিভ ইংলিশটো আছে নে নাই হেতু কনফাৰ্ম কৰি লবা এতিয়া সব তোমালোকে সায়েন্সত কি থাকে সায়েন্স স্ট্ৰীমত ফিজিক্স থাকে কেমিষ্ট্ৰি থাকে বায়োলজি থাকে ম্যাথছ থাকে বায়োটেকনলজি থাকে জিওগ্ৰাফি থাকে তাৰপিছত কি আছে হোম সায়েন্স আছে ইকোনমিক্স আছে লজিক এণ্ড ফিলসফি তোমালোকে ল'ব পাৰে ইয়াত ইঞ্জিনিয়াৰিং ড্ৰয়িং আছে তো ইঞ্জিনিয়াৰিং ড্ৰয়িংটো ইমান নাথাকে বাৰু তো মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি চাব পৰা হেতু এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট সংস্কৃত আছে ষ্টেটিষ্টিক আছে এন্থ্ৰোপলজি আছে এইকেইটা সাবজেক্ট তোমালোকে ল'ব পাৰা এতিয়া সোৱা তলত ওয়ান অফ দা ফলোইং স্কিলড সাবজেক্ট তোমালোকে ইয়াত কিবা এটা ল'ব পাৰা ইয়াৰ পৰা যিকোনো এটা স্কিল সাবজেক্ট ল'ব পাৰা তো স্কিল সাবজেক্ট তোমালোকৰ কলেজত এভেইলেবল থাকিব লাগিব তেতিয়া তোমালোকে ল'ব পাৰিবা তো কি আছে আমি চাও তো চাও আমি ইয়াত কি আছে আইটি টিটিইএছ ৰিটেইল ট্ৰেড এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ এগ্ৰিকালচাৰ হেলথ কেয়াৰ প্ৰাইভেট সিকিউৰিটি টুৰিজম এণ্ড হস্পিটেলিটি তো এইকেইটা থাকিব তোমালোকৰ স্কিল সাবজেক্ট তো এইকেইটা সাবজেক্ট হয়তো বহুত কলেজতে এইখিনি দেখা পোৱা নাযায় যদি তোমালোকে পাৰা চাই ল'বা খুদিবলে কলেজত যদি আছে তোমালোকে ল'ব পাৰা তেন্তে আহিছো নেক্সট কি আছে চাও তো আমি চাও এতিয়া আৰ্টছৰ কি থাকে আৰ্টছৰ থাকে ইকোনমিক্স পলিটিক্যাল সায়েন্স হিষ্টৰী লজিক এণ্ড ফিলসফি সাইকোলজি লজিক এণ্ড ফিলসফি বা সাইকোলজি তো এডুকেশ্যন সোশিয়োলজি এন্থ্ৰোপলজি ষ্টেটিষ্টিক্স ইয়াতো আছে সায়েন্সতো আছিলে সায়েন্স স্ট্ৰীমত ম্যাথছো আছে ইয়াত আৰ্টছত হ'লে তোমালোকে যে ম্যাথছ ল'ব নোৱাৰিবা তেনেকুৱা কথা নহয় ম্যাথছো ল'ব পাৰিবা হোম সায়েন্স ল'ব পাৰিবা স্বদেশ অধ্যয়ন তো স্বদেশ অধ্যয়নটো প্ৰায় নাথাকে বাৰু তাৰপিছত 11 নম্বৰ কি কৈছে এনি ওয়ান অফ দা ফলোইং ক্লাসিক ল্যাঙ্গুৱেজ তোমালোকে যিকোনো এটা ক্লাসিক ল্যাঙ্গুৱেজ ল'ব পাৰা সংস্কৃত ল'ব পাৰা পাৰ্চিয়ান ল'ব পাৰা আৰবিক ল'ব পাৰা 11 নম্বৰ দিছে যে 11 নম্বৰ 2 নম্বৰ পইণ্টত দিছে এনি ওয়ান অফ দা ফলোইং এডভান্স ল্যাঙ্গুৱেজ সাবজেক্টস বা তোমালোকে যদি ক্লাসিক্যাল ল্যাঙ্গুৱেজ নলয় তোমালোকে কিছুমান এডভান্স ল্যাঙ্গুৱেজো ল'ব পাৰা যেনেকৈ এডভান্স আসামিজ ল'ব পাৰা বা এডভান্স হিন্দী ল'ব পাৰা এডভান্স বড়ো ল'ব পাৰা এডভান্স সংস্কৃত ল'ব পাৰা এডভান্স মণিপুৰী এডভান্স বেংগলী তো এইখিনি তোমালোকে ল'ব পাৰা এতিয়া আছে 12 নম্বৰ চোৱা জিওগ্ৰাফি আছে ইয়াত কম্পিউটাৰ সায়েন্স এপ্লিকেশন আছে সত্ৰীয়া ডান্স আছে ফাইন আৰ্টছ আছে এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি ইকোনমিক জিওগ্ৰাফি বিহু তো আমাৰ আৰ্টছৰ ক্ষেত্ৰত বিহু সাবজেক্টটো দিছে তোমালোকে দেখা পাইছা তো বহুতো কোৱেশ্চন কৰি আছিলে আমাৰ ৰুটিনখন চাই পেলাই ফাৰ্ষ্ট ইয়াৰ বিহু সাবজেক্টটো আছে নে নাই তো বিহু সাবজেক্টটো ইনক্লুড কৰা হৈছে তোমালোকে হয়তো কেতিয়াবা কম্পালসৰি কৰিব পাৰে এইটো বছৰ সেইটো মই গম পোৱা নাই তো তোমালোকে চাই ল'বা তো এইখিনি তোমালোকে সাবজেক্ট ল'ব পাৰা এতিয়া মই আগতো পাইছিলোঁ আমি সায়েন্সত যে কিছুমান স্কিল সাবজেক্ট কিছুমান ল'ব পাৰোঁ ইয়াতো সেম বস্তুখিনি আছে ইয়াত যেনেকৈ আইটি ৰিটেইল ট্ৰেড এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ হেল্থ কেয়াৰ প্ৰাইভেট সিকিউৰিটি টুৰিজম এণ্ড হস্পিটেলিটি তো ইয়াৰ পৰা তোমালোকে যিকোনো এটা স্কিল সাবজেক্ট ল'ব পাৰা আৰু মই বাৰে বাৰে কৈছোঁ যদি তোমালোকে কলেজত এবাৰ খুজি ল'বা তাৰপিছত 20 নম্বৰ আছে মিউজিক গ্ৰুপ তো মিউজিক গ্ৰুপটো আমি প্ৰায় কলেজত নথকাই দেখা পাওঁ তথাপিও চাই ল'বা যদি থাকে ল'ব পাৰা এটা মিউজিক কিছুমান ভাগ আছে যেনেকৈ গ্ৰুপ 8 আছে হিন্দুস্তানী ভোকেল কত্থক ডেন্স তবলা ভায়োলিন সিতাৰ গ্ৰুপ বিত আছে সত্ৰীয়া ভোকেল মিউজিক বৰগীত
পাছত সত্ৰীয়া ডান্স খোল মিউজিক গ্ৰুপ চিত আছে আছামিজ ফোক মিউজিক আছামিজ ফোক ডান্স তো এইখিনি তোমালোকে অলপ বুজি ল'বা বস্তুখিনি যদি আছে তোমালোকৰ কলেজত তোমালোকে এইখিনি অলপ ইয়াৰ বিষয়ে জানি ল'বা নেক্সট আহিছে আমাৰ কমাৰ্চৰ চিলেবাছটো এনেধৰণৰ যে কি থাকিব বিজনেছ ষ্টাডিজ থাকিব একাউণ্টেঞ্চি থাকিব ইকনমিক্স থাকিব চেলছমেনশ্বিপ এডভাৰটাইজিং থাকিব ইঞ্চুৰেঞ্চ থাকিব ফাইনেন্স থাকিব ইকনমিক জিঅ'গ্ৰাফি থাকিব কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন থাকিব ষ্টেটিষ্টিক ছাবজেক্টটো কমনে তোমালোকৰ ছায়েন্স আৰ্টছ বা কমাৰ্চ যিকোনো মানে তিনিটা ষ্ট্ৰীমতে আছে এইটো তাৰপিছত আছে বিজনেছ মেথছ ষ্টেটিষ্টিক্স অৰ মেথছ তোমালোকে মেথছো ল'ব পাৰা বা বিজনেছ মেথছ ষ্টেটিষ্টিক্সো ল'ব পাৰা 11 আছে এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট তো সেইটোতো কমনেই হয় মাল্টিমিডিয়া এণ্ড ৱেব টেকন'লজি সেইটো কমন হয় তো তোমালোকে যিকোনো এটা ছাবজেক্ট মানে যিকোনো ইয়াৰ পৰা কি ল'ব পাৰিবা 6টা ছাবজেক্ট ল'ব পাৰিবা চুজ কৰি যিকোনো 4টা ছাবজেক্ট ল'ব পাৰিবা কাৰণ অলৰেডি দুটা আমাৰ ইংলিছ আৰু আছামিজ বা এমআইএল যিকোনো ছাবজেক্টৰ আমাৰ অলৰেডি আছে দুটা তো ইয়াৰ পৰা তোমালোকে যিকোনো 4টা চিলেক্ট কৰিব লাগিব এটা তলত আছে এনি ওৱান অফ দ্য ফলোইং স্কিল্ড আগতো পাইছোঁ আমি যে স্কিল ছাবজেক্টবিলাক আমাক দিয়া আছে ইয়াত ছেমে থাকে গোটেইখিনিতে মানে আৰ্টছ ছায়েন্স কমাৰ্চ চবতে স্কিল ছাবজেক্টে ছেমে থাকে তো তোমালোকে কলেজত চাই ল'ব পাৰা আছেনে নাই প্ৰথমে ফাৰ্ষ্ট অফ অল তোমালোকে ক্লিয়াৰ হৈ ল'বা আৰু যদি থাকে তো ল'ব পাৰিবা নাথাকিলেতো উপায় নাই বেলেগ ছাবজেক্টে ল'ব পাৰিবা তো এইখিনি আছিলে আৰ্টছ কমাৰ্চৰ ছায়েন্সৰ ছাবজেক্ট এটা আশা কৰিছোঁ এতিয়া তোমালোকে বুজি পাইছা যে এই তিনিটা ষ্ট্ৰীমৰ ছায়েন্স আৰ্টছ কমাৰ্চ এই তিনিটা ষ্ট্ৰীমত কি কি ছাবজেক্ট থাকে এতিয়া তোমালোকে ভাবি লোৱা সময় আছে কি কি ছাবজেক্ট ল'বা ভালদৰে ভাবি লোৱা তো তোমালোকৰ সেইটো মই আগতো কৈছোঁ যে তোমালোকে নিৰ্দিষ্ট যোনখন কলেজত এডমিশ্যন ল'বলৈ গৈ আছা তাত চাই ল'বা তুমি ভাবা ছাবজেক্টকেইটা আছেনে নাই তো আৰু তোমালোকে সুধিব পাৰা তোমালোকে সেই কলেজখনত বোলে এইটো ছাবজেক্ট মই মানে পঢ়িব বিচাৰোঁ কিবা আছে নেকি তাত মানে মই পঢ়িব পাৰিম নেকি তেওঁলোকে যদি হয়তো কিবা এটা সলিউশ্যন দিবও পাৰে তো ঠিক আছে তেন্তে আশা কৰিছোঁ মানে সকলোৱে বুজি পাইছা তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ